বৰপেটাৰ চেঙা সমষ্টিৰ কামাৰপাৰা 10 বছৰীয়া কন্যা কিশোৰ ৰহস্যজনক নিৰুতি। দুষ্ট চক্ৰই অপহৰণ কৰি নিয়াৰ সন্দেহৰ বিপৰীতে একাংশৰ সন্দেহ নৈত পৰাৰ। সোমবাৰে হঠাৎ গাঁওখনৰ ৰবিউল হুছেইনৰ কন্যা ৰহিমা খাতুন নিৰুতি হৈ পৰে। পাছত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাই শিশুটিৰ। ইফালে ওচৰৰে নৈত পৰা সন্দেহত শিশুটিক উদ্ধাৰৰ বাবে কালিৰ পৰাই SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে শিশুটিৰ নিৰুতিকৰ দিনাই সন্ধিয়া সময়ত ঘৰৰ চোতালত ধন দাবীৰ এক পত্ৰ কোনোবাই থৈ যায় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। পত্ৰখন উদ্ধাৰ হোৱাৰ পাছত ৰাইজে এয়া অপহৰণ কাণ্ড বুলি সন্দেহ কৰিছে। এই ৰহস্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শীঘ্ৰে কণমানি শিশুটিক উদ্ধাৰ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। চলালো আমাৰ দুবালে আৰু আমাৰ মানে যিটো মানে জিৰো মাৰা হয় সেইটো চালে। আৰু যিহেতু এইবিলাক মানে সন্দেহজনক, কোনো মানে দেখা নাই যে ছোৱালীজনী নদীত পৰিছে নে কি, ক'ত পৰিছে সেইটো মানে কোনো নাজানে। গতিকে আমি এটা আন্দাজৰ ওপৰত যে এইখিনিত মানুহে কৈছে কি এইখিনিত পৰিব পাৰে বা এইখিনিত গা ধুৱে, সেই হিচাপে আমি ৰাইজে যেনেকৈ কৈছে বা পৰিয়াল বা কিছু সময় আগতে যিহেতু যোৱাকালিৰ ঘটনা, গতিকে ৰাইজেও ধুনীয়াকৈ যোৱাকালি বিচাৰিছে আৰু নদীটোতো খুব বেছি নাই। গতিকে ৰাইজে যোৱাকালি পাব লাগিছিল যদি নদীত পৰিছিলে। গতিকে নদীটোও বেছি বহল নহয়, ডাঙৰ নহয়, সোঁতও বেছি নাই। আমিও আজি চালোঁ। গতিকে পৰাৰ লগে লগে যিহেতু ৰাইজে চাইছে, ৰাইজেই পাব লাগিছিলে মোৰ অনুমানত। আৰু কিন্তু ৰাইজে আমাক ইনফৰ্ম কৰিলে, আমাক এই কণ্ট্ৰলৰ পৰা যে এনেকৈ ঘটনা দিছে। তো আমাৰ এৰিয়া নহয়, এইটো বৰপেটা তেওঁ আমি আহিছোঁ, আমাক কৈছে কণ্ট্ৰলৰ পৰা, আমাৰ ফায়াৰ কণ্ট্ৰলৰ পৰা। কিন্তু আমি অভিযান চলালোঁ, আমাৰ দুবাৰো চালে, আমি আৰু বেলেগ পদ্ধতিৰেও চালোঁ, কিন্তু কোনো তাৰমানে কিবোৰ কোনো গুৰুত্ব পোৱা নাই। গতিকে আৰু কিবা বেলেগ ঘটনা হ'ব পাৰে বা কোনোবাই কিডনেপো কৰিব পাৰে কেনেকুৱা। গতিকে আৰক্ষী বিষয়াসকলে এই ক্ষেত্ৰত হেৰি কৰিব, অনুসন্ধান চলাব। আৰু আমাৰ যিটো কাম আমি আজি কৰিলোঁ, গতিকে আমিও বহুত দূৰৰ পৰা আহিছোঁ। আমি কণ্টিনিউ 1 ঘণ্টা নাও চলাই 1 ঘণ্টা 15 মিনিট নাও চলাই আহিছোঁ আৰু 2 ঘণ্টা গাড়ীৰে আহিছোঁ। গতিকে আমাৰ 3 ঘণ্টাৰো বেছি সময় লাগিছে ইয়াৰ পৰা বকৰ পৰা আহোঁতে। গতিকে আমি আজি মানে অভিযান সমাপ্ত কৰিলোঁ, যিহেতু আমাৰ যাওঁতে বহুত দেৰি হ'ব, 3-4 ঘণ্টা লাগি যাব। আৰু গতিকে ৰাইজক একোৱে আমি হেৰি দিলোঁ আৰু যে আমাৰ ফালৰ পৰা যিখিনি আমি চেষ্টা কৰিব লাগে সেইটো আমি কৰিছোঁ, কিন্তু বাকীখিনি আৰু আৰক্ষী বিষয়াসকলে কৰিব, সেইটো অনুসন্ধান কেনেকৈ তেখেতসকলে কৰে আৰু ৰাইজেও অলপ বিচাৰ খোচাৰ কৰা, সেইটোৱে আমাৰ। কিমান সময় অভিযান চলালে? আমি মোটামুটি 4:30টাৰ পৰা অভিযান চলালোঁ। 4:30 এতিয়া 5:30 হৈ গ'ল। গতিকে 1 ঘণ্টা সময় আমি চালোঁ। গতিকে আমাৰ সময়টো আমি কলটো দেৰিকৈ পালোঁ। গতিকে আমি 12টা কিমানত কলটো পাইছোঁ। গতিকে আহোঁতে আমাৰ সময় লাগিছে বহুতখিনি। গতিকে আমি জাগাও সেনেকৈ চিনি নাপাওঁ, সুধি আহিব লগা হৈছে। গতিকে সেনেকৈ আমাৰ সময় লাগিছে। আৰু যিহেতু আমি য'ত নাৱৰ ঘাট, তাতো তেনেকৈ বহুতে মানুহ ক'ত কেনেকৈ যাব লাগে আমি ভালকৈ ৰাস্তা চিনিও নাপাওঁ নদীত। গতিকে বহুত মানে সুধি আহিব লগা হৈছে। সেইকাৰণে আমাৰ অলপ দেৰিও হৈছে। গতিকে সেইটোৱে।